হাই প্ৰিয় বন্ধুসকল, গহপুৰ টু নুমলীগড় টানেল মানে সুৰংগৰ পথ পৰিছে আমাৰ ইয়াত ধন্দিৰ মানে মাজেদি 4 লেন। গতিকে অকণমান দেখুৱাই দিছোঁ আপোনালোকক, আহকচোন অলপ চাওঁ। এয়া বৰ্তমান ফৰেষ্ট ডিপাৰ্টমেণ্টে মানে গছৰ হিচাপ কৰি আছে। গছ, তামোল, নাৰিকল যি মানে ঘৰৰ বাৰীসমূহ মানুহে ৰুইছিলে সেইবিলাক মানে হিচাপ কৰি দাগি কৰা হৈছে, নাম্বাৰ দিয়া হৈছে। মানে এয়া চাওকচোন, আৰু গৈ থাকোঁ, অকণমান আপোনালোকক দেখুৱাই দিম। ইয়াত বহুত মানুহৰ মানে সম্পত্তি নষ্ট হৈছে। গতিকে এই সম্পত্তিসমূহৰ হিচাপ ল'বলগীয়া হয়। জনসাধাৰণৰ হাৰাশাস্তি হ'ব, ইয়াৰ পৰাও ঘৰখিনি উঠাই দিবলগীয়া হ'ব। সেইটো কাৰণে অকণমান ৰাইজৰ চিন্তা হৈছে। ৰাস্তাটো অহাৰ কাৰণে বিশেষভাৱে ভাল পাইছে যদিও বহুত অসুবিধা ৰাইজৰ হ'ব। ভাবিবলৈ গ'লে মানে বহুতো ভাল লাগে। গহপুৰটো মানে নুমলীগড় টানেল যিটো সুৰংগ ৰাস্তা বনাব, পৃথিৱীৰ এটা অন্যতম এটা ৰেকৰ্ড হ'ব। সিও এটা লেখত ল'বলগীয়া আমাৰ অসমৰ বাবে এটা ৰাস্তা। গতিকে চাব, এয়া হ'ল দোকান ঘৰ। এইবিলাক এতিয়া বৰ্তমান নাম্বাৰিং কৰা হৈছে। বৰ্তমান ইঞ্জিনিয়াৰ আহি জোখ-মাখ কৰিছে ক'ত কি কৰা হ'ল। আৰু আহকচোন, আপোনালোকক খন্তেক দেখুওৱাৰ চেষ্টা কৰিম। এখন সুন্দৰ গাঁও নষ্ট হ'ব। এই গাঁওখনৰ মাজেদি যেতিয়া ৰাস্তাটো যাব, গাঁওখনৰ পৰিৱেশো নষ্ট হ'ব। ইফালে গাঁওখন যেতিয়া ভাগ হ'ব, মনো মানে ভাগ হ'ব। তেনেকুৱাতে অকণমান বেয়া লাগিল যদিও মানে ভালেই লাগিছে। এয়া অফিচাৰ আহিছে, মানে ইঞ্জিনিয়াৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আৰু গামবুঢ়া ইঞ্জিনিয়াৰ, তেনেকুৱা বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলে আহিছে। এয়া চাওকচোন, এয়া ঘৰৰ নাম্বাৰিং কৰি আছে বৰ্তমান। মণ্ডল আহিছে। গতিকে আপোনালোকক অকণমান দেখুৱালোঁ। যিখিনি নহওক, ভাল পালে নিশ্চয় কমেণ্ট এটা কৰিব। এই গাঁওখনিৰ মাজেদিয়ে মানে যথেষ্ট মানে ৰাস্তাখিনি পৰিছে। আমাৰ ভিতৰুৱা জেগা হ'লেও এইখিনি জেগা অকণমান মানে সুন্দৰ পৰিৱেশ এটা আছিলে, সেই পৰিৱেশখিনি অকণমান নষ্ট হৈছে। এয়া ধুনীয়াকৈ মানে চিৰদিনৰ বাবে ঘৰবিলাক বনাই লৈছিলে। আপোনালোকে দেখিছে ঘৰখিনি ইমান সুন্দৰকৈ বনাইছে, ৰং-চং দি। এতিয়া মানুহৰ সমাগম হৈছে যথেষ্ট, মানে হুলস্থুলীয়া পৰিৱেশ। এয়া চাওকচোন, প্ৰতিজন ব্যক্তিয়ে মানে অলপ চিন্তিতও হৈছে, আনন্দিতও হৈছে। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। এতিয়া চৰকাৰে কি ব্যৱস্থাৰে আমাৰ খেতিয়ক গাঁওবাসী ৰাইজক মানে ইয়াৰ বিনিময় দি সন্তুষ্ট কৰিব, সেয়া এটা লক্ষণীয় বিষয় হ'ব। ইয়াৰ পৰিৱেশ কিছু আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিলোঁ। ভিডিঅ'টি কেনে লাগিল জনাবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব। তেনেহ'লে
ভিডিঅ'টি দীঘলীয়া কৰিব নিবিচাৰোঁ। আজিলৈ আহোঁ, ধন্যবাদ।